নিযুক্তি আছামৰ নতুন এটা ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আগলৈ ভিডিঅ' আহি থাকিব। আজিলৈ আহিছোঁ গ্ৰন্থ আৰু লেখকৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন ধৰণৰ আছে চাওক। নিম্নলিখিত এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট কোনে লিখিছিল? অপশ্যন আছে ডক্টৰ মহেশ্বৰ নেওগ, কৃষ্ণকান্ত সন্দিকৈ, ডক্টৰ বাণীকান্ত কাকতি, আনন্দৰাম বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বাণীকান্ত কাকতি। দ্বিতীয় প্ৰশ্নৰ ধৰণৰ আছে, নিম্নলিখিত কোন অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ লেখক? অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ, ডক্টৰ মহেশ্বৰ নেওগ, আনন্দৰাম বৰুৱা আৰু অপশ্যন ডি আছে ছায়েদ আব্দুল মালিক। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছায়েদ আব্দুল মালিক। ইয়াৰ পিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে। ইয়াৰ আগতে এটা কথা কৈ দিওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেধৰণৰ ভিডিঅ' আগন্তুক দিনত আপোনালোকে পাই থাকিব পাৰিব আৰু গোটেইখিনি নোট কৰি গৈ থাকিব। নেক্সট প্ৰশ্ন এনেধৰণৰ আছে চাওক। প্ৰথম অসমীয়া অভিধান কাৰ দ্বাৰা সংকলিত কৰা হৈছিল? অপশ্যনবোৰ আছে ছায়েদ আব্দুল মালিক, অপশ্যন বি আনন্দৰাম বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ আৰু ডক্টৰ মাইল বনছন। একেবাৰে ইজি কুৱেশ্যন, আহি থকা কুৱেশ্যন দেই এইবোৰ, একেবাৰে নোট কৰি গৈ থাকিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডক্টৰ মাইল বনছন। ইয়াৰ পিছত নেক্সট কুৱেশ্যন এনেধৰণৰ আছে চাওক। অসমী ল'ৰা বন্ধুৰ লেখক কোন আছিল? আনন্দৰাম ঢেকিয়াল ফুকন, আনন্দ চন্দ্ৰ বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, হেমচন্দ্ৰ বৰুৱা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট প্ৰশ্ন এনেধৰণৰ আছে চাওক। হু এমং দ্য ফলোয়িং ইজ দ্য অথৰ অফ নভেল অন্তৰীপ? অন্তৰীপ লেখক কোন আছিল? ছায়েদ আব্দুল মালিক, আনন্দৰাম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ মহেশ্বৰ নেওগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন চি। ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে চাওক। ইয়াতে চাওক বেকগ্ৰাউণ্ড বেলেগ আহিছে দেই, চাই ল'ব, ইয়াতে এনচাৰো দিয়া আছে। তো ইয়াত আছে 6 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোনজন অলকানন্দৰ লেখক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নলিনীৱালা দেৱী। তাৰপিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে চাওক। নেক্সট, হু ৱাজ দ্য অথৰ অফ দ্য এ ফিউ ৰিমাৰ্ক অন এছামিজ লেংগুৱেজ? এ ফিউ ৰিমাৰ্ক অন এছামিজ লেংগুৱেজৰ লেখক কোন আছিল? অপশ্যনবোৰ দেখিবলৈ পাইছে হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, যতীন্দ্ৰনাথ দুৱৰা, হেমচন্দ্ৰ বৰুৱা। আচ্ছা, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন বি। তাৰপিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে চাওক। প্ৰথম মুদ্ৰিত অসমীয়া গ্ৰন্থ ধৰ্ম পুস্তক কোনে লিখিছিল? অপশ্যন এ আত্মৰাম শৰ্মা, বি ভট্টদেৱ, চি জনাধিৰাম বৰুৱা, ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আত্মৰাম শৰ্মা। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, হু ৱাজ দ্য এডিটৰ অফ এছামিজ পাণ্ড্যা বুৰঞ্জী? অসমীয়া গদ্য বুৰঞ্জীৰ টাইপিং মিছ হৈছে, গদ্য বুৰঞ্জী বা অসমৰ মেট্ৰিক ক্ৰনিকল সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সূৰ্য কুমাৰ ভূঞা। ইয়াৰ পিছত অন্তিম প্ৰশ্নটো আপোনালোকে ইয়াত দেখিবলৈ পাই আছে। দ্য কীৰ্তন ঘোষা ইজ কালেকশ্যন অফ দ্য পইটিকেল ৱৰ্ক প্ৰাইমাৰী কম্প'জড বাই? কীৰ্তন ঘোষ হৈছে কাব্যিক ৰচনাসমূহৰ এক সংকলন, মুখ্যতঃ ইয়াক কোনে ৰচনা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মহাদেৱ, ৰাম সৰস্বতী, মাধৱ কন্দলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, আমাৰ দেৱ, অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ পিছত এটা অপশ্যনেল কুৱেশ্যন বোনাছত আনিছোঁ। হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক কম্প্ৰিহেনচিভ হিষ্টৰী অফ আছাম? ইয়াৰ শুদ্ধ উত্তৰ হ'ব H.K. বৰপূজাৰী। ইয়াৰ পিছত নেক্সট প্ৰশ্ন অহাৰ আগতে এটা কথা ক'বলৈ মই বিচাৰোঁ, যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আছে, চাই আছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আগলৈ ধৰণৰ ভিডিঅ' পাই থাকিব পাৰিব। যদি এটা ছাবস্ক্ৰাইব কৰি দিয়ে আমাৰ উৎসাহ আৰু বাঢ়ে। আমাৰ ছাবস্ক্ৰাইবাৰ 400জন হৈছে, 400জনী আমি ফেমিলি হৈছোঁ এতিয়া। তো আপোনালোকে যদি সহায় কৰে আমি আগলৈ আগবাঢ়ি যাব পাৰিম আৰু আমি একেলগে বহু ধৰণৰ কুৱেশ্যন আমি ছল্ভ কৰিব পাৰিম। গতিকে সময় নষ্ট নকৰোঁ, বলক আজিৰ অন্তিম প্ৰশ্ন চাওঁ। উপন্যাস গংগা চিলনীৰ পাহিৰ লেখক কোন আছিল?
শুদ্ধ উত্তৰটো হ'ব লক্ষীনন্দন বৰা। আজিলৈ এইখিনিয়ে।